মৰ্ণিং খানে ৰাতিপুৱা আৰু চোতাল হওঁতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে দেখিছে গোটেই পাতে পাতে আৰু ফাগুনৰ মাহ যিহেতু আৰু গছৰ পাতে হয় একদম চোতাল ভৰি আছে। দেখিছে কাকা বাৰু চোতালত এনেকুৱা পাত হয় জনাবচোন। এয়া আমাৰ মানে ৰাতিপুৱা কি শাৰী শাৰী আমনি লাগে যে ভাত বিষাই জেগা এনেকুৱাই পাত আৰু এইফালে চোতালত চাবনে পদূলিত চাবনে ৰাস্তাত চাবনে চবতে পাতি পাতৰ এতিয়া সাৰি লওঁ। সাৰি পিছে আকৌ আৰু আছে নহয় কাম বন বাকী কৰিব। হেল্ল' গাইজ, আকৌ গা পা ধুই আহিলোঁ। আহি মেলি এইফালেখিনি কাটা কুটা কৰি লৈছোঁ। পিঁয়াজ ৰচুন আদা এইফালে ঠিক ঠাক কৰি লৈছোঁ। এতিয়া বনাম কি বনাম দেখিলে জোল অকণ বনাবৰ কাৰণে এয়া আছিলে এইবিলাক খুতৰা আছিলে আৰু মৰিচা আছিলে। এইফালে দালি দুটামান দি বোলো ইয়াত তেলকণ মাৰি লওঁ। এইফালে তেল মাৰিবৰ কাৰণে ইয়াৰ কেৰাহীত তেল দিলোঁ আৰু 5 দুটামান দি দিছোঁ। এইখিনি তেল মাৰি লওঁ। তেল মাৰি প্ৰেছাৰ কুকাৰত বহুৱাই দিব লাগিব। এইখিনি তেল দি অকণমান এয়া তেল মাৰি ল'লোঁ আৰু মাৰি লৈ ইয়াত পানী দি দিলোঁ। পানী দি এতিয়া কি প্ৰেছাৰ কুকাৰত দি দিওঁ। ইফালে গেছত দালিখিনি হ'বলৈ দিলোঁ আৰু দি সেইফালে আৰু ঢেকীয়া আছিলে ঢেকীয়া ইয়াত কাটি ল'লোঁ আৰু বুট আছিলে বুটকেইটা বইল কৰি ল'লোঁ দেই। যিহেতু ভাজিলে নহ'লে বুট বইল কৰি নল'লে অকণমান টান টান হৈ থাকে, খাবলৈ ভাল নালাগে, গতিকে বইল কৰি ল'লোঁ। আৰু এইফালে বিলাহী পিঁয়াজ কাটি থৈছোঁ। এইফালেও বনাম কিবা এটা। আৰু এইফালে আলু কাটি ল'লোঁ। এই আলুখিনি প্ৰথমতে ভাজি লওঁ, তাৰপিছতে ঢেকীয়া বুট দি দিম হা। এইখিনি জুইতে বনাওঁ আৰু ব'লক। এয়া মই প্ৰথমতে আলুখিনি ভাজি ল'লে ৰঙচুৱাকৈ অলপ ভাজি ল'লোঁ। যিহেতু ঢেকীয়াখিনি পটককৈ সিজি যায় আৰু বুটখিনি বইল কৰি থৈছোঁ। এতিয়াখিনি দি দিলোঁ আৰু দি এতিয়া আৰু লৰাই ফৰাই থাকিব লাগিব। থাকে আৰু হৈ যাব অলপ পাছতে, তাৰপিছত আৰু ভাত হৈ যাব। আৰু মানে কি বিলাহী পিঁয়াজ কাটি থৈছোঁ যে বিলাহীয়ে কণীয়ে ভাজিম বুলি লৈছোঁ। এইফালে এইখিনি পাতি থওঁ আৰু এইখিনি হয় মানে আকৌ কণী আৰু বিলাহী ভাজি লওঁ আৰু হা। একেবাৰে লাষ্টৰ তৰকাৰীকণ বনাব লৈছোঁ আৰু বাকী সকলোবিলাক হৈ গ'ল। এতিয়া তেল দিলোঁ, কেৰাহীত পিঁয়াজ দিছোঁ আৰু এতিয়া দি দিম আৰু বিলাহী পিঁয়াজ কণী এনেদৰে বোলো এয়া এখন বনাওঁ তৰকাৰী। আৰু এইফালে পিঁয়াজ পাতো আছে, পিঁয়াজ পাতো দি দিম আৰু লাহে ধীৰে। ইতিমধ্যে বিলাহীখিনি হৈ গৈছে আৰু বিলাহীখিনি কমিবলৈ যাবলৈ গোটা গোটা হৈ থাকিলে যিহেতু খাবলৈ ভাল নালাগে। আৰু এতিয়া দি দিম ইয়াতে কণী, এয়া হাঁহৰ কণী হয়তো হাঁহৰ কণীৰ লগতে বনাইছোঁ আৰু এতিয়া মোৰ একেবাৰে ভাত বাঢ়িব হৈ গ'ল আৰু এখন লাষ্ট তৰকাৰী আছিলে, এইখনো হৈ যাব আৰু এতিয়া আৰু বাঢ়ি দিম। ল'ৰা পৰীক্ষা যাব লাগিব, ল'ৰা দেউতাকক খুৱাই বুৱাই উলিয়াই পঠিয়াম। তাৰপিছত মই লাহে ধীৰে খাম আৰু খাই বৈ মই ওলাই যাম। হেল্ল' গাইজ, সিদিনা মই আপোনালোকক ভিডিঅ'টো দিছিলোঁ যে কৃষকৰ পইচা সোমাব বুলি। কৃষকৰ পইচা সোমালে, কিন্তু SAG পইচাৰ মানে সোমোৱা নাই। 10,000 টকাটো সোমোৱা নাই, কৃষকৰ সোমালে। কৃষকৰ কিন্তু 2,000কৈ সোমাইছে। এতিয়া বৰ্তমান 2,000কৈ দিছে। আপোনালোকে যদি কোনোবাই একাউণ্ট চেক কৰা নাই তেতিয়াহ'লে চেক কৰি ল'ব পাৰে পইচা সোমালে। এয়া কৃষকৰ পইচা দিলে আৰু দেই। হেল্ল' গাইজ, আকৌ আহিলোঁ এতিয়া আৰু মানে ভাতকেইটা খাবৰ সময়তে আহিলোঁ। বাকীবিলাকক খুৱাই বুৱাই পঠিয়ালোঁ। এতিয়া নিজেও আজৰি হৈ বোলো এয়া ভাত বাঢ়ি ল'লোঁ আৰু খাই লওঁ। কৈছিলোঁ নহয় আৰু কি বনালোঁ। ঢেকীয়া আলু বুট ভাজিলোঁ, দালি খুতৰা আছিলে আৰু মৰিচা শাক আছিলে, তাৰ সৈতে জোলখন বনালোঁ। টেঙা নাই, টেঙা অকণমান হোৱালে ভাল আছিলে। টেঙা নাই যদিও আৰু জলফাই আছে, জলফাই আচাৰ, জলফাইকে পিটিকি ল'ম আৰু কণী বিলাহী ভাজিছিলোঁ যে তাৰ সৈতে। আৰু এতিয়া ভাতকেইটা খাই লওঁ। কৈছোঁ ভালকৈ খাই বৈ আৰু নিজেও যাব লাগিব ওলাই হা। খাই বৈ মানে কি বাচন বৰ্তন ধুবলৈ আছে, বাচন বৰ্তন ধুব লাগিব, তাৰপিছতে আৰু যাব লাগিব ওলাই। আপোনালোক আৰু এইদৰে সদায় লগ পাই থাকিম হা। আপোনালোকৰ মোৰ চেনেলটো আপোনালোকে আৰু সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কিন্তু দেই। সকলোৱে কৰিব। আচলতে কি আনৰ নিচিনা ইমান মানে অকণমান আৰু ৰস লগা নিচিনা আৰু ভিডিঅ' দিব নাজানো যে, সেই গতিকে আৰু মানুহবোৰে চাবই ইচ্ছা নকৰে আমাক। আৰু লোকৰ আনৰ নিচিনা আমি চুটি চুটি কাপোৰ পিন্ধি আৰু কিবা কিবি কৰি দিব নাজানো যে, কথা নাজানো, সেইবিলাকো শিকাই দিব আপোনালোকে। আৰু এতিয়া খাই বৈ লওঁ। বাই বাই।